শিশুসকলক আগত কৰি আপোনাৰ লগত বুলি আমি 60 ফুটৰে বনাইছোঁ আৰু প্ৰতিটো বছৰৰ দৰে মানে এইবুলিও আমি সেই ৰাৱণ দাহন প্ৰতিক্ৰিয়াটো মানে ৰাইজে খুব আনন্দৰে উল্লাসেৰে উপভোগ কৰিব বুলি ভাবিছোঁ আৰু মোৰ প্ৰায় 10-12 বছৰমান হ'ল চাগে, মই সঠিক ক'ব নোৱাৰোঁ তেনেকৈ। ৰাৱণটো বনাইছে আপুনি কি কি মেটেৰিয়েলেৰে ৰাৱণটো বনোৱা হয়? একচুৱেলি আমি মেটেৰিয়েলছ বাঁহ আৰু খেৰ, জ্বলাৰ কাৰণে খেৰ আৰু সেনেকৈ আমি ফেচখিনি আকৃতি দিব চেষ্টা কৰি থাৰ্মকলে দিওঁ আৰু বাকী তেনেকৈ কাপোৰ ইউজ কৰোঁ। মই আজি এই বিজয়া দশমীৰ দিনাখন আমাৰ সমগ্ৰ অসম তথা ৰাভা স্বায়ত্ত শাসিত পৰিষদৰ লগতে ভাৰতবৰ্ষ তথা বিশ্ব সকলোলৈকে মই পূজাৰ ওলগ জনাইছোঁ। আজি শাৰদীয় দুৰ্গোৎসৱৰ আজি শেষৰ কাৰ্যসূচী, আজি বিজয়া দশমী আৰু এই বিজয়া দশমীত আমাৰ ৰংজলী যুৱ দুৰ্গা পূজা সমিতিয়ে এক বিশেষ কাৰ্যসূচী হাতত লয়, এইটো হ'ল আমাৰ ৰাৱণ দাহন। আমাৰ এই ৰাৱণ দাহন প্ৰতীকী আমি আচলতে সমাজত যি অসূয়া অপ্ৰীতি, আমাৰ যি বেয়া শক্তি আমাৰ ইয়াত জাগ্ৰত হৈ আছে, সেই শক্তি মুখীমূৰ হ'বৰ কাৰণে আমি এই কাৰ্যসূচী প্ৰতীকী ৰূপত আমি পালন কৰি আহিছোঁ প্ৰত্যেক বছৰে। আমাৰ এই 26 সংখ্যক আজি উদযাপন কৰা হৈছে আমাৰ এই ৰাৱণ দাহন কাৰ্যসূচী। গতিকে এই কাৰ্যসূচীত যাতে সকলো ৰাইজৰ যি অপায় অমংগল অসূয়া বা যিকোনো আমাৰ বেয়া শক্তি, সেই বেয়া শক্তি যাতে বিনাশ হয় সেইটো আশা কৰি আমি এই কাৰ্যসূচী অৱলম্বন কৰোঁ। ইয়াৰ জৰিয়তে আমি সমগ্ৰ বিশ্বত শান্তি স্থাপনৰ কাৰণে অসূয়া মানে শক্তি বিনাশ হওক তাকে আশা কৰি পেলাই এই কাৰ্যসূচী আমি ৰূপায়ণ কৰি আহিছোঁ। এই কাৰ্যসূচীত কিমান মানুহৰ সমাগম ঘটিছিলে? এই কাৰ্যসূচীত একেবাৰে নহ'লেও আমি 50,000-ৰ পৰা 60,000 মানুহ ইয়াত আমাৰ সমবেত হৈছিলে। এই সমবেত ৰাইজক মই ইয়াৰ জৰিয়তে ধন্যবাদ আৰু কৃতজ্ঞতা আমাৰ ৰংজলী যুৱ দুৰ্গা পূজা কেন্দ্ৰীয় যুৱ দুৰ্গা পূজা সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।